Hi, good morning. মই আজি আছোঁ মোৰ কলেজৰ জুনিয়ৰ চেকনি ধৰা। চেকনি ধৰাক মই ৱেলকাম জনাইছোঁ আৰু মই আছোঁ মাজুলীৰ ভকত চাপৰিত আৰু আমি সদায় মাজুলী টুৰিজিম প্ৰমোশ্যনৰ কাৰণে কাম কৰি আহিছোঁ আৰু আমি ভকত চাপৰিখন সকলোৱে জানো বা বহুতে নাজানে যিসকলে মাজুলীৰ নহয়। মাজুলীত সত্ৰ ট্ৰাইবেল লাইফৰ উপৰিও আৰু এখন পৃথিৱী আছে। সেই পৃথিৱীখনে মাজুলীক কেঁচা মাটিৰ গোন্ধটো অলপ বেছিকৈ দিয়ে, কাৰণ তাত আমি ষ্ট্ৰাগল দেখিবলৈ পাওঁ, তাত আমি শিক্ষা দেখিবলৈ পাওঁ আৰু প্ৰকৃতিৰ লগত কেনেকৈ সংঘৰ্ষ কৰি কৃষকসকলে কৃষক মানে যিখিনি যুৱ প্ৰজন্মৰ কৃষক শিক্ষিত কৃষক আমি পাইছোঁ। আমি বেছি সময় নষ্ট নকৰোঁ, সেইকাৰণে মই চেকনি ধৰাক অনুৰোধ কৰিছোঁ যে তুমি আমাৰ লগত জড়িত হৈ আছা এগ্ৰি টুৰিজিম প্ৰমোশ্যন নামত অলমষ্ট প্ৰায় 10 বছৰৰো অধিক জড়িত হৈ আছা আৰু তুমি কৃষি কৰ্মত কেনেকৈ জড়িত, এগ্ৰি টুৰিজিমৰ কাৰণে তুমি কি কৰিব বিচাৰা? মই খেতি পথাৰ বহুত সৰুৰ পৰাই কৰি আহিছোঁ আৰু আমি খেতি পথাৰ খুব জৈৱিকভাৱে কৰিবলৈ আগবাঢ়িছোঁ আৰু কৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা ধুনীয়া ফল লাভ কৰিছোঁ আৰু এই ফলৰ যোগেদি দেশী বিদেশী পৰ্যটক যেতিয়া মাজুলীলৈ আহে সেই সময়ত তেওঁলোকে অৰ্গেনিক ফাৰ্ম চাবলৈ আমাৰ পথাৰত উপস্থিত আগত হৈছিল আৰু আহি আছে আৰু পৰ্যায়ক্ৰমে আমি আনিবলৈ চেষ্টা কৰিছোঁ আৰু আমি সকলোকে নিমন্ত্ৰণ জনাওঁ যে আমাৰ অৰ্গেনিক ফাৰ্মলৈ আহক। আমি যি উৎপাদন কৰিছোঁ ৰবি শস্য বা বিভিন্ন ধৰণৰ শাক পাচলি তেওঁলোকে ইয়াৰ পৰা লৈ যায় আৰু লৈ গৈ আমালৈ এটা মধুৰ বাৰ্তা প্ৰেৰণ কৰে যে ধুনীয়া পাচলি বা অৰ্গেনিক খাই ভাল লাগিছে। তেওঁলোকে যেতিয়া কয় আমি দুগুণ উৎসাহ পাওঁ খেতি কৰিবলৈ। আৰু আমাৰ ইয়াতে বিশেষকৈ কুঁহিয়াৰ গুড়ৰ উৎপাদন, ইন ইংলিছ ইটছ কল্ড জাগাৰী। দ্য জাগাৰী প্ৰডাকশ্যন ইজ হিয়াৰ। আমাৰ ইয়াত গুড়ৰ প্ৰডাকশ্যনটো অত্যন্ত ধুনীয়া আৰু আমাৰ অঞ্চলৰ গুড়েই অসমৰ লগতে ভাৰতৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু কুঁহিয়াৰ পৰা চাবলৈ যেনেকৈ আমি গুড় প্ৰস্তুত কৰোঁ সেই পদ্ধতি চাবলৈ দেশী বিদেশী পৰ্যটক ইয়ালৈ আগমন হোৱা আমি দেখিবলৈ পাইছোঁ। ঠিক আছে, এতিয়া আমাৰ নতুনকৈ জাহাজখিনিও ইয়াতে লাগিব ধৰিছে পৰ্যটকৰ। সেইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় কৰিছে আৰু পৰ্যটকক সহায় কৰাৰ কাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ। কিবা এটা ক'ব বিচাৰিছে? অলপ দিনৰ আগত আমি দেখিছিলোঁ ইয়াত আমাৰ নদীৰ কাষত ফৰেনা জাহাজ আহিছে। আমাৰ ইফালেদি তেওঁলোক মাজুলীৰ বিভিন্ন সত্ৰসমূহ চাবলৈ গৈছে আৰু তাৰ লগতে আমাৰ অঞ্চলত উৎপাদিত বিভিন্ন ধৰণৰ শাক পাচলি চাই তেওঁলোকে অতি আনন্দ লাভ কৰিছে। ভাল লাগিলে চেকনি ধৰাক লগ পাম। আনকাটত কথা কোৱাৰ কাৰণে ধন্যবাদ। আমি আকৌ টুৰিজিম কৰিম। থেংক ইউ। থেংক ইউ। বাই বাই।